হ'ল কালি ৰাতি এটামান বজাত চবেই খাই বৈ টোপনি গ'ল। তাৰপিছত ৰাতি এটামান বজাত হাতী এটা আহিলে, আহি পেলাই লগৰ ঘৰৰ বেৰকেইটা ভাঙি আছে, সেইটো ঘৰতেই ভাঙি আছে। ভাঙাৰ পিছতে তাৰ বাপকে কি কৰিছে, সাৰ পাই পেলাই তাৰ মায়েক গৈ একফালে লৌৰ মাৰি তাৰ বাপেকে কেঁচুৱাটোক লৈ পেলাই ল'ৰাটোক লৈ পেলাই কোচাত লৈ পেলাই লৌৰ মাৰিছে। লৌৰ মাৰোঁতে হাতী গম পাই গ'ল, গম পাই পেলাই তাক ধৰি ল'লে, ধৰি পেলাই তাৰ বাপেকক পাত মাৰি পেলাই পেলাই দিলে আৰু ল'ৰাটোক গচকি দিলে। ৰাতি কিমান সময়ত ৰাতি এটামান বজাত। তানভি আলমৰ বয়স কিমান? মোৰ বয়স 3 বছৰ মান হ'ব। তাত 3জন মানুহ জখম হৈছে। এইটো যোনে ডেথ হৈছে তাৰ বাপকে জখম হৈছে আৰু এজন মাইকী মানুহ জখম হৈছে। মোৰ নাম উৰছা আদিবাসী গাঁও। এটা ঘৰেই ভাঙিছে, এটা ঘৰেই ভাঙিছে। এই এটা হাতী আছে, এটা হাতী আছে।